কৰ্মচাৰীসকল জনাই আছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে কৰ্মচাৰীসকলে কৰিব লাগিব এটা বিশেষ কাম এই আগষ্ট মাহতে অন্যথা তেওঁলোকৰ যি আগষ্ট মাহৰ দৰমহা আছে এইটো বন্ধ কৰি দিয়া হ'ব আৰু সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ নোটিছ আহিছে ফাইনান্স ডিপাৰ্টমেণ্টৰ পৰা নোটিছখনত কি লিখা আছে হবিহে আপোনালোকক জনাম তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব তো এইটো চাব পাৰিছে এই নোটিছখন আহিছে 5/8/2024 তাৰিখে তো এইটো নোটিছখনত কি লিখা আছে চাওক যে এইখন আহিছে ASCFMS অৰ্থাৎ ৰেজিষ্টাৰ্ড ছ'চাইটি আণ্ডাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা চাব পাৰিছে ছ'চাইটি ফৰ কম্প্ৰিহেনচিভ ফাইনেন্সিয়েল মেনেজমেণ্ট ছিষ্টেম এ ব্লক আছাম ছেক্ৰেটেৰিয়েট দিছপুৰ গুৱাহাটী এইটো ওলাইছিলে 30/7/2024 তাৰিখে ফ্ৰম জয়ন্ত নাৰ্লিকাৰ IAS Commissioner and Secretary to the Government of Assam Finance Department Project Director চাব পাৰিছে কালৈ লিখিছিলে to the senior most secretary all department সকলো ডিপাৰ্টমেণ্টৰ senior most secretary সকললৈ লিখিছে তো ইয়াত সাবজেক্ট টু কি চাওক ৰিকুৱেষ্ট টু withhold salary for defaulting personnel failing to update employee self-service data in FinAssam portal অৰ্থাৎ যিসকল কৰ্মচাৰীয়ে তেওঁলোকৰ self-service data FinAssam portalত এতিয়ালৈকে আপডেট দিয়া নাই তেওঁলোকৰ স্যালাৰি হোল্ড কৰা সম্পৰ্কে এই নোটিছখন দিছে অৰ্থাৎ FinAssamত যি কেটা ডাটা আছে পাৰ্সোনেলি হেকেটা আপডেট দিব লাগে সেইখিনি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে তো যিসকলে কৰা নাই তেওঁলোকে অনতিপলমে কৰি ল'ব ইয়াত কি লিখিছে চাওক ৰেফাৰেন্স নাম্বাৰ দিয়া আছে তাৰ পিছত কি লিখিছে যে স্যাৰ ম্যাডাম উইথ ৰেফাৰেন্স টু দ্য সাবজেক্ট cited above I am directed to inform you that the matter regarding the update of employee self-service data in FinAssam portal has been requested from finance department from time to time যে ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৰ্মচাৰীসকলৰ যি ডাটা এটো সময়ে সময়ে আপডেট কৰিবলৈ কোৱা হয় despite repeated request it has been observed that many employees have not updated their data and the same has not been verified by the concerned DDOs বাৰে বাৰে কোৱাৰ পিছতো দেখা গৈছে যে বহুত সংখ্যক কৰ্মচাৰীৰ ডাটাবিলাক এই FinAssam পৰ্টেলত আপডেট দিয়া নাই আৰু তেওঁলোকৰ যি কনসাৰ্ন DDO আছে তেওঁলোকে ভেৰিফাই কৰা নাই ইন view of this I request you intervention to sensitize the HODs DDOs under your department to update the information by 15th August failing which the salary of all defaulter employee is proposed to be held up in FinAssam after 30th August 2024 তো এইটো আকৌ হেসকলক জনোৱা হৈছে যিসকল কৰ্মচাৰীয়ে তেওঁলোকৰ ডাটা FinAssamত আপডেট দিয়া নাই তেওঁলোকে যাতে সোনকালে 15 আগষ্টৰ ভিতৰত তেওঁলোকৰ ডাটাখিনি আপডেট দিয়ে আৰু তেওঁলোকৰ যি DDO আছে তেওঁলোকে যাতে ভেৰিফাই কৰি এপ্ৰুভ কৰি দিয়ে অন্যথা 30 আগষ্টৰ পিছত তেওঁলোকৰ যি স্যালাৰি আছে এইটো বন্ধ হোল্ড কৰি ৰখা হ'ব ধৰি ৰখা হ'ব অৰ্থাৎ তেওঁলোকে স্যালাৰি নাপায় তো এইটো চাব পাৰিছে এই নোটিছটো আহিছিলে ফাইনান্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো 30 তাৰিখে ওলাইছিল যদিও 5 আগষ্ট তাৰিখে আকৌ এইটো পাবলিশ কৰিছে তো এইখিনি আছিল গুৰুত্বপূৰ্ণ ইনফৰমেশন ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ